আমি দেখিবলৈ পাইছোঁ অসমত কৰ্মীসকলে এটা বিপথে লৈ গৈছে যে আমি যিখন কাষ্ট চাৰ্টিফিকেট লৈছোঁ সেই আমাৰ কাষ্টত বেলেগ কাষ্টৰ বেলেগ কৰ্মী এজন চলাই আছে। আমি মানে বহু উদাহৰণ আছে য'ত আচলতে আমাৰ প্ৰকৃত কৰ্মীখিনিক আমি বাছি উলিয়াব লাগে। আমি গোটেই অসমত আমি অসম কৰ্মী ছাত্ৰ সন্থা নামেৰে এক ছাত্ৰ সংগঠন জন্ম হৈছিলে আৰু ইয়াৰে আজি যোৰহাট জিলা সমিতিখন গঠন কৰিবলৈ লৈছোঁ। মই বৰ্তমান উপস্থিত যোৰহাট জিলাৰ ছটাই চাহ বাগিচাত আৰু ছটাই চাহ বাগিচাত আজি আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ কৰ্মী সমাজৰ তেওঁলোকৰ ছাত্ৰ সন্থা যিটো অসম কৰ্মী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তেওঁলোকে যোৰহাট জিলা সমিতি গঠন কৰিব নতুনকৈ আৰু এই নতুনকৈ সকলো বিষয়ববীয়া আছে আৰু মই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে আমাৰ শ্ৰী বিতুল কৰ্মী, গতিকে তেওঁ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হয়। গতিকে কৰ্মী আৰু কৰ্মী দুইটাৰ বিষয় মই জানিবৰ কাৰণে পোনে পোনে মই বিতুল কৰ্মী আহিছোঁ। হয় বিতুল, যিহেতু আপুনি আজি কেন্দ্ৰীয় সমিতি হৈ আপুনি ছাত্ৰ সন্থা গঠন কৰিব কৰ্মী সমাজ, গতিকে তাৰ ওপৰত কি আপুনি কিবা ক'বনে? আচলতে যোৱা 16 জুন তাৰিখে আমাৰ অসম কৰ্মী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে। ইয়াৰ পিছতে আমি জিলা সমিতিবিলাক গঠন কৰি আছোঁ। ইতিমধ্যে তিনিচুকীয়া জিলাৰ জিলা সমিতিৰ লগতে শাখা সমিতি হৈছে, ডিব্ৰুগড় হৈছে, যোৰহাট বনাই আছোঁ। তেনেকৈ আমি ধৰক গোটেইকেইখন জিলা আমি গঠন কৰি আছোঁ। আৰু কৰ্মীৰ মাজত পাৰ্থক্য আচলতে কৰ্মীসকলে মানে সকলোৱে জানে, আচলতে আমাৰ সমাজত সকলোৱে জানে, কিন্তু স্বীকাৰ কৰা নাই। আচলতে কথাটো হৈছে কি, কৰ্মী আৰু কৰ্মীৰ মাজত আচলতে আমি যিখিনি কৰ্মী হয়, কৰ্মী মানে আদিবাসী মূলীয় যিখিনি মানুহ আছোঁ আৰু যিখিনি কৰ্মী আছে, আচলতে আমি ইতিমধ্যে গম পাইছোঁ যে মেডিকেলবিলাকত সদায় আমাৰ আদিবাসী ছাত্ৰ সন্থাই হওক বা অসম চাৰ্জাৰী ছাত্ৰ সন্থাই হওক সদায় লাগি আছে যে বিহাৰীবিলাকে আমাৰ হেৰিবিলাক লৈছে, কাষ্ট চাৰ্টিফিকেট ব্যৱহাৰ কৰিছে। আমাৰ কাষ্ট চাৰ্টিফিকেট আমি কৰ্মী যদি হয়, বিহাৰৰ কৰ্মীজনে, বিহাৰী কৰ্মী এজনে যদি আমি কৰ্মী লিখে, ৰাজস্থানৰ কৰ্মী এজনে পেটেল বা কিবা লিখিব কৰ্মী লিখে বা মাহাতো লিখে। আজিকালি কৰ্মী মাহাতো লিখা মানুহ বহুত ওলাই গ'ল। এই যে কোনকেইজন অৰিজিনেল কৰ্মী আচলতে এই গোটেই কৰ্মী আচলতে কৰ্মী আৰু কৰ্মীৰ মাজত বহুত এটা পাৰ্থক্য আছে। আচলতে আমি এই কথাখিনি ক'ব পৰা নাই। সেইকাৰণে আচলতে আমি কৰ্মী ছাত্ৰ সন্থাই আমাৰ লক্ষ্যৰ উদ্দেশ্য হৈ গ'ল যে প্ৰকৃত কৰ্মীখিনি, য'ত আমি আচলতে ঝাৰখণ্ডৰ পৰা যে আমি আহিছোঁ, পুৰুলিয়াৰ পৰা যে আমি আহিছোঁ, এই পুৰুলিয়াৰ যিখিনি আমি এই ঝাৰখণ্ডৰ পৰা অহা কৰ্মীখিনি বা পশ্চিমবংগই হওক এনেকুৱা কৰ্মীখিনি, চটনাগপুৰৰ কথা আমি কৈ আছোঁ যে চটনাগপুৰ আৰু গোটেই কথাখিনি আমি জানোৱেই। তো আমাৰ লক্ষ্য উদ্দেশ্য হ'ল যে কৰ্মীখিনিক এই যে আমাক বঞ্চিত কৰিছে, প্ৰতিটো ঠাইত যে আমাক বঞ্চিত কৰিছে, যে কোনোবা এখন আমি ইউনিভাৰ্চিটিত নাম লগাবলৈ গ'লে এজন বিহাৰী কৰ্মীৰ নাম লৈ লয়, কথাখিনিকে আমি লক্ষ্য কৰি পিনে আচলতে কৰ্মী ছাত্ৰ সন্থা বনাইছোঁ আৰু প্ৰকৃত কৰ্মীক বিচাৰি পিনে আমি সত্যৰ সন্ধান এটা বিচাৰি পিনে যাম। কৰ্মী সমাজৰ সত্য সন্ধান বিচাৰি আমাৰ বিতুল কৰ্মীয়ে কেন্দ্ৰীয় সমিতিৰ সম্পাদক, তেওঁ কৈছে সত্য সন্ধান বিচাৰি আহিছে। গতিকে মই আৰু এজন বিষয়ববীয়া আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ শ্ৰী আপোনাৰ নামটো আছিলে প্ৰকাশ কৰ্মী। হয় প্ৰকাশ কৰ্মী, মই প্ৰকাশ কৰ্মীৰ ওচৰত আহিছোঁ। গতিকে প্ৰকাশ দা, আপুনি যিহেতু কৰ্মী সমাজৰ ছাত্ৰ আপোনাৰ সংগঠন নতুনকৈ আপোনালোকে এছ'চিয়েশ্যন গঠন কৰিছে, তাৰ ওপৰত আপুনি কিবা ক'বনে? হয়, জহাত পোনপ্ৰথমতে মই আপোনালোকৰ পোহৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমৰ আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকসকললৈ এটা আহ্বান জনাম যে বিশেষকৈ কৰ্মীসকলৰ বিষয়ে আপোনালোকে যি গম পাইছেই যে আমাৰ যিবোৰ মেডিকেলকে হওক বা অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আদিবাসী মূলৰ নহয় বা চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্তই নহয়, সেনেকুৱা ধৰণৰ লোকেও কিছুমান যি কাষ্ট চাৰ্টিফিকেট ব্যৱহাৰ কৰা হয়, সেই কাষ্ট চাৰ্টিফিকেট বিভিন্ন প্ৰকাৰে সংগ্ৰহ কৰি আমাৰ যিবোৰ সাংবিধানিক অধিকাৰ আদিবাসী চাহ জনগোষ্ঠী হিচাপে যি চৰকাৰে সুবিধা দিয়ে, সেইবোৰ তেওঁলোকে প্ৰাপ্ত কৰা দেখিবলৈ পাইছোঁ। তো এইবোৰ আমি বহুত দিনৰ পৰাই লক্ষ্য কৰি আছোঁ, কিন্তু আচলতে মাত মতাৰ যি যেনেধৰণে মাত মাতিব লাগিছিলে তেনেধৰণে আমি মাত মতাটো বিভিন্ন সংগঠন আছে আমাৰ মাজত, কিন্তু মাত মতাটো আমি দেখিবলৈ পোৱা নাই। তো ঠিক তেনেকৈ আমাৰ যি ধৰণে শিক্ষাৰ দিশত বা আৰ্থ সামাজিক দিশত, সাংস্কৃতিক দিশত যেনেধৰণৰ সমাজখনক আগবঢ়াই লৈ যাব লাগিছিলে, তেনেধৰণৰ মাত মতা সংগঠনৰো আমাৰ খুব অভাৱ দেখিবলৈ পালোঁ। তো আমি ভাবিলোঁ যিহেতু আমি উঠি অহা নৱ প্ৰজন্মটোক
আমি শুদ্ধ পথ এঠাত যদি দেখুৱাই লৈ যাব নোৱাৰোঁ, তেতিয়া অনাগত দিনত আমাৰ সমাজখনৰ বা ভাষা সংস্কৃতি কলা সংস্কৃতি গোটেইখিনি শেষ হৈ যাব। তো এই গোটেই বিষয়বস্তুবোৰ আমি আলোচনা কৰাৰ পিছত অসমৰ কৰ্মীসকলক সচেতন কৰাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে আমি সংগঠনটো গঠন কৰিলোঁ। দাদা, মই আপোনাক কথা এটা ক'ব বিচাৰিছোঁ, যিহেতু আপোনালোকে অলপ দিনৰ আগত বহুত জেগাত আপোনাৰ আন্দোলন কৰিছিলে, যিহেতু আমাক ST লাগে, গতিকে কৰ্মী সম্প্ৰদায় মানে অসমৰ কৰ্মী সম্প্ৰদায়ৰ মানুহ ST পাবনে নাপায় তাৰ বিষয়ে কিবা ক'ব নেকি? হয়, এই খুব সুন্দৰ প্ৰশ্ন। যিহেতু যদি আমি জনজাতিকৰণ বস্তুটো সকলোৱে পাব নোৱাৰে। আপোনালোকে জানেই যে ভাৰতৰ সংবিধানত স্পষ্টভাৱে আছে যে যিসকল জনগোষ্ঠী, বিশেষকৈ স্বতন্ত্ৰ জনগোষ্ঠী, যাৰ ভাষা আছে, যাৰ সংস্কৃতি আছে, যাৰ নিজস্ব স্বতন্ত্ৰ শাসন প্ৰণালী, এই বিষয়বস্তুবোৰ আৰু নিৰ্দিষ্ট ভূখণ্ড এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰে। যিবোৰ অসমৰ আমি কৰ্মীসকলৰ যিবোৰ ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয়, এই গোটেইখিনি আমাৰ মাজত আছে। কিন্তু আমাৰ যি ধৰণৰ সচেতনতাৰ প্ৰয়োজন আছিলে, সেই সচেতনতা নথকাৰ কাৰণে আমি এই জনজাতিকৰণ আন্দোলনৰ পৰা বিৰত হৈ আছে। তো আমি এই ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মক আহ্বান জনাম যে আমাৰ সমাজখনৰ বা জাতিটোৰ অধ্যয়ন কৰক আৰু জাতিটোক উচিত যি সাংবিধানিক অধিকাৰ সেইটো প্ৰাপ্য কৰাৰ ক্ষেত্ৰত আমাক সহযোগ কৰক। ধন্যবাদ। এয়া আছিলে কৰ্মী সমাজৰ সভাপতি কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ মন্তব্য। আৰু মই আমাৰ কেমেৰামেনক অকণমান আমাৰ সকলো বিষয়ববীয়াক এবাৰ দেখুৱাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।